সন্মুখত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰু ইতিমধ্যে এই যে দ্বিতীয় পৰ্যায়ৰ যে লোকসভা নিৰ্বাচন এই নিৰ্বাচনক কেন্দ্ৰ কৰি সকলো ৰাজনৈতিক দলে ৰাইজৰ মাজলৈ গৈছে আৰু নিজৰ সপক্ষে ভোট আনিবলৈ চেষ্টা চলাই আছে আৰু আকৰ্ষণীয় হৈ উঠিছে এই যে নতুনকৈ নামকৰণ কৰা এটা লোকসভা সমষ্টি দৰং ওদালগুৰি পূৰ্বৰ মঙলদৈ আৰু এই মুহূৰ্তত মোৰ সৈতে আছে পূৰ্বৰ মঙলদৈৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া মই তেখেতৰ সৈতে পোনে পোনে কথা পাতিব খুজিছোঁ কি আশা এইবাৰ সন্মুখত ভোট গ্ৰহণ আছে কিমান আশা ৰাখিছে এইবাৰ কাৰণ দেখা গৈছে যে এই সমষ্টিটো পূৰ্বৰ মঙলদৈ বুলিয়ে কৈছোঁ এই সমষ্টিটো 20 বছৰ ধৰি বিজেপি দখলত আছে পঞ্চমবাৰৰ বাবে দখল কৰিব পাৰিবনে এইবাৰ নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি UPPL আৰু অগপৰ যি আমাৰ মিত্ৰ শক্তি এই মিত্ৰ শক্তি এইবাৰ পূৰ্বতকৈ বেছি শক্তিশালী আৰু আমাৰ ভোটাৰো বাঢ়িছে গতিকে আমাৰ যি ভোটাৰৰ সমীকৰণ বা অন্য যিবিলাক বৰ্তমানৰ ৰাজনৈতিক যি প্ৰেক্ষাপট এই গোটেই প্ৰেক্ষাপটখিনিত আমাৰ স্পষ্টতা আহিছে ইতিমধ্যে আৰু ৰাইজে সিদ্ধান্ত লৈ পেলাইছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক একটো ট্ৰিপল ইঞ্জিন চৰকাৰ কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ BTR চৰকাৰ আৰু দ্বিতীয় হ'ল উন্নয়ন বিকাশ আৰু তৃতীয়তে হ'ল মানে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি মানে মহাবাহু সদৃশ তেখেতৰ যি বিশাল ব্যক্তিত্ব এই বিশাল ব্যক্তিত্ব আৰু দৰিদ্ৰ কল্যাণ মহিলাৰ উন্নয়ন যুৱ শক্তিৰ উন্নয়ন অন্নদাতা কৃষকৰ সবলীকৰণ এই গোটেইবিলাক কথাই সৰ্বস্তৰৰ জনতাক চুই গৈছে গতিকে ৰাইজে অন্তৰেৰে আকৌ এবাৰ নৰেন্দ্ৰ মোদীজীক আশীৰ্বাদ দিবৰ কাৰণে আতুৰ হৈ আছে দৰং ওদালগুৰি সমষ্টি সাপেক্ষে যদি মই কথা পাতোঁ কি কাৰণত আপোনাক বিশেষকৈ আপুনি কৈছে যে মোদীৰ গ্যাৰাণ্টি আছে সেয়া অন্য এটা প্ৰসংগ কিন্তু আপোনাক এই অঞ্চলৰ ৰাইজে কিয় আকৌ দ্বিতীয়বাৰৰ বাবে ভোট দিব বুলি ভাবে আপুনি চাওক লোকসভা নিৰ্বাচন কেণ্ডিডেট কেন্দ্ৰিক ব্যক্তিকেন্দ্ৰিক নিৰ্বাচন নহয় ৰাষ্ট্ৰীয় যিবিলাক বিষয় সেই ৰাষ্ট্ৰীয় বিষয়বিলাকে প্ৰাধান্য পায় তাৰে ভিতৰত যিহেতু আমাৰ এজেণ্ডা উন্নয়ন বিকাশ যোৱা 5 বছৰত সংসদৰ ভিতৰে বাহিৰে দৰঙৰ সমস্যা বা মঙলদৈৰ আগৰ মঙলদৈৰ সমস্যা যিমান শক্তিশালীভাৱে যিমানখিনি সুবিধা পাইছোঁ সেই সুবিধাৰ সৎব্যৱহাৰ কৰা সাংসদসকলৰ ভিতৰত মই নিজে ক'ব পাৰোঁ ময়ো এজন আৰু বিগত সময়ত দৰঙৰ বিভিন্ন ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি বিভিন্ন যিবিলাক কৃষকৰ সমস্যাৰ পৰা আৰম্ভ কৰি আটাইবিলাক সমস্যা সজোৰে সদনত উপস্থাপন কৰাৰ বাবে মই যিমান পাৰোঁ সিমান বলিষ্ঠ ৰূপত চেষ্টা কৰিছোঁ কিন্তু বিৰোধীয়ে অভিযোগ আনিছে বিশেষকৈ ইয়াৰ যদি 15 নম্বৰ যিটো ৰাজ্যিক ঘাইপথ আছে সেইটো 4 লেন নহ'ল আৰু বিভিন্ন ধৰণৰ সমস্যা আছে উদ্যোগ বাণিজ্যৰ ক্ষেত্ৰত বিশেষ একো নহ'ল অৱশ্যে কিছুমান কাম হৈছে স্কিল ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি কৰ্কট প্ৰতিষ্ঠান ইয়াত নিৰ্মাণ হৈ আছে কিন্তু আৰু বিশেষকৈ বিৰোধী অভিযোগ আনিছে যে ৰেলৰ মানচিত্ৰত যি ধৰণে এই সমষ্টিটো অন্তৰ্ভুক্ত হ'ব লাগিছিল সেইটো নহ'ল এই ধৰণৰ অভিযোগো কিন্তু আছে বিজেপিৰ বিৰুদ্ধে 75 বছৰ পাৰ হৈ গ'ল দেশ স্বাধীন হোৱা 75 বছৰৰ ভিতৰত বিজেপি 10 বছৰ কংগ্ৰেছ অন্য পাৰ্টিৰ যদি অকল বিজেপি চাই যদি কংগ্ৰেছৰ অকলে 55 বছৰ কংগ্ৰেছৰ লগত বাকীসকল মিলিলে 65 বছৰ 65 বছৰত কংগ্ৰেছে দৰঙত ৰেল লাইনটো কিয় আনিব নোৱাৰিলে সেইটো মোৰ প্ৰশ্ন পথৰুঘাটক ৰাষ্ট্ৰীয় কৃষক স্মাৰক ক্ষেত্ৰ হ'ব লাগে পথৰুঘাটক ৰাষ্ট্ৰীয় যিটো এটা প্ৰেক্ষাপটত তুলি ধৰিব লাগে সেই কৰিবৰ কাৰণে এই কামখিনি কৰাৰ কাৰণে কংগ্ৰেছ দলটো বা বৰ্তমানৰ যিটো MP কেণ্ডিডেট মাধৱ ৰাজবংশীদেৱ তেওঁ কোনদিনা কোনটো মুহূৰ্তত সংসদৰ ভিতৰত এটা বক্তব্য ৰাখিছিল আমি সাংসদ হোৱাৰ লগে লগে বাহেতা চাৰিআলিৰ পৰা মিছন চাৰিআলি তেজপুৰলৈকে এই 132 কিলোমিটাৰ জোৰা ৰাস্তা ইতিমধ্যে মঙলদৈ বাইপাছৰ 535 কোটি টকাৰে 15 কিলোমিটাৰ ৰাস্তা পূৰ্ণগতি নিৰ্মাণ কাৰ্য চলিছে বাকি যি 117 কিলোমিটাৰ থাকিব 117 কিলোমিটাৰৰ ইতিমধ্যে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল হৈছে এই ইলেকশ্যনৰ পিছতে ইয়াৰ টেণ্ডাৰ হৈ ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব 4 লেন গ্ৰীণ 4 লেন বুলি যাক কোৱা হৈছে এইটো আৰম্ভ হ'ব পথৰুঘাটৰ সন্দৰ্ভত আজি ভাৰতৰ পোষ্টেল বিভাগে প্ৰথমবাৰ এটা ডাক লেফাফা এটা আমি উলিয়াবলৈ সক্ষম হৈছোঁ যি ডাক লেফাফা আজি পথৰুঘাটৰ স্মৃতি সমগ্ৰ দেশজুৰি বিশ্বজুৰি কৰিয়াই ফুৰিছে
গতিকে এইবিলাক কথাই আৱেগিক কথা যদিও কিন্তু এইবিলাক কথা কৰাৰ কাৰণে ইয়াৰ কাৰণে বহুত এফৰ্ট নালাগে কিন্তু এই মাধৱ ৰাজবংশী ডাঙৰীয়াই হওক বা বাকীবিলাকেই হওক কংগ্ৰেছ দলৰ অন্য দলৰ এওঁলোকে কিন্তু এই দৰং সন্দৰ্ভত যদি যিখিনি এটা দায়িত্ব আছিল দৰঙী যি চহকী সংস্কৃতি এই দৰঙীক কিন্তু উপস্থাপন কৰিবৰ কাৰণে এওঁলোক সম্পূৰ্ণ ব্যৰ্থ হৈছিল মই কিন্তু চেষ্টা কৰিছোঁ মই ক'ব খোজা নাই যি মই চব কাম কৰিছোঁ অহা 5 বছৰত দৰঙত ৰেল আলি হ'ব আৰু দৰং ৰেলৰ মানচিত্ৰত অন্তৰ্ভুক্ত হ'ব সেয়া নিশ্চিতভাৱে ৰাইজে লক্ষ্য ৰাখিব যিহেতু আপুনি কৈছে আমাৰ সন্মুখত শেষত মই ৰাজনৈতিক প্ৰসংগ এটাত আহিব খুজিছোঁ যে দেখা গৈছে যে এই যিটো নতুনকৈ যি সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল আগতে মঙলদৈত 10টা সমষ্টি আছিল এইবাৰ 11টা এটা নতুনকৈ যোগ হৈছে আৰু এই যিটো সমষ্টি আছে এই সমষ্টিটোত ধৰ্মীয় সংখ্যালঘু ভোটৰ এটা বিশেষ প্ৰাধান্য আছে বিশেষকৈ আমি দলগাঁও সমষ্টিৰ প্ৰসংগ যদি কওঁ আৰু অন্যান্য চিপাঝাৰকে আদি কৰি ধৰ্মীয় সংখ্যালঘু ভোটাৰ আছে এইবাৰ বিজেপিয়ে এনেকুৱা কি যাদু কৰিছে যে ধৰ্মীয় সংখ্যালঘু ভোটাৰ আগবাঢ়ি আহিছে আপোনালোকৰ সভা সমিতিলৈ কিন্তু সেইবোৰ ভোটলৈকে ৰূপান্তৰিত হ'বনে নহয় চাওক হিন্দু মুছলমানৰ কথা অহা নাই এই নিৰ্বাচন উন্নয়নৰ নিৰ্বাচন উন্নয়ন বিচাৰাসকলে হিন্দু মুছলমান খ্ৰীষ্টান সকলোৱে এইবাৰ বিজেপিৰ প্ৰতি উন্নয়নৰ প্ৰতি বিজেপি মানে উন্নয়নৰ প্ৰতি সকলোৱে এটা যিটো আস্থা এই আস্থাটো ব্যক্ত কৰি আছে মই ভাবোঁ ধৰ্মীয় বিশেষকৈ ইছলাম ধৰ্মী ৰাইজে যিটো মানে অন্তৰ খোলা এটা মন লৈ বহল মন এটা লৈ যিদৰে বিজেপিলৈ আগবাঢ়ি আহিছে আমিও যিদৰে বিজেপিলৈ আগবাঢ়ি গৈছোঁ এই গোটেই কথাখিনি যদি আমি বৰ্তমান সময়ৰ প্ৰেক্ষাপটত এটা আলোচনা কৰোঁ তেনেহ'লে ধৰ্মীয় সংখ্যালঘু ভোটাৰ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত মানে অভূতপূৰ্বভাৱে এইবাৰ থাকিব মানে ভোটলৈ ৰূপান্তৰিত হ'ব আৰু আমাক এই হিন্দু মুছলমানৰ এই পৰিধি ভাঙি আমাক সকলোৱে এইবাৰ উন্নয়ন বিচৰা সকলোৰে আমাক সমৰ্থন লাগে আৰু মই সেইকাৰণে সংখ্যা গুৰু অঞ্চলতো গৈছোঁ সংখ্যা লঘু অঞ্চলতো গৈছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভেদভাৱ কৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভেদভাৱ কৰা নাই ৰাস্তা বনাইছে হস্পিটেল বনাইছে PM কিষাণ দিছে ৰেচন কাৰ্ড দিছে যত যিমান আঁচনি দিছে কোনো ভেদভাৱ নাই মই এটা উদাহৰণ দিছোঁ 68,000 PM কিষাণ পাইছে ইয়াতে 64,000 38,000 PM কিষাণৰ সন্মান নিধি পোৱা বেনিফিচিয়াৰী ধৰ্মীয় সংখ্যালঘু ইছলাম ধৰ্মী কৃষক ADF কৈছে ইয়াতে যে BPFৰ যিগৰাকী প্ৰাৰ্থী আছে দুৰ্গাদাস বড়ো তেখেতক নৈতিকভাৱে সমৰ্থন জনাব বুলি কৈছে এই কথাটোৱে ইয়াৰ যিটো ৰাজনৈতিক যিটো কেমিষ্ট্ৰি আছে এই কেমিষ্ট্ৰিটোৰ প্ৰভাৱ পেলাব নেকি বিশেষকৈ বড়ো ভোটাৰ তেওঁলোকে টাৰ্গেট কৰিছে ইয়াত BTADৰ বিধানসভা সমষ্টি আছে 6টা আছে নন BTAD আছে 5টা টোটেল 11টা এই কথাটোৱে ADFৰ এই ভূমিকাটোৱে বিজেপিক বিশেষভাৱে অসুবিধাত পেলাব নেকি এতিয়া কম্পিটিশ্যন আছে ব্ৰঞ্জ আৰু সিলভাৰ কোনে পাব মানে থাৰ্ড আৰু সেকেন্ড কোন হ'ব এতিয়া আৰু গোল্ডেন মেডেলৰ আমি চিন্তা কৰা নাই গোল্ডেন মেডেল নৰেন্দ্ৰ মোদীজী পাব ইয়াত কোনো সন্দেহ শংকা নাই গতিকে মই ভাবোঁ আপোনালোকৰ জৰিয়তে মই বিশেষকৈ দৰং ওদালগুৰি লোকসভা সমষ্টিবাসী ৰাইজক ক'ব বিচাৰিছোঁ যে নিজৰ ভোটটো আৰু ক'ৰবাত কোনোবাই যদি চুচুক চামাককৈ ভাবি আছে আমি আৰু অমুকৰ লগত অলপ ভাল ভোটটো দিম সেই ভোটটো কোনো অৰ্থ নাথাকিব অৰ্থহীন হ'ব নষ্ট হ'ব বুলি যিটো কওঁ আমি নষ্ট হ'ব ভোটটো গতিকে এতিয়া সেকেন্ড আৰু থাৰ্ডৰ মাজত কোন হ'ব কংগ্ৰেছ AIUDF বা BPF ধৰ্মীয় সংখ্যালঘুৰ ভোট যদি BPFে পায় যদি ADFে কোৱা ধৰণে নৈতিক সমৰ্থন দিব লাগে বুলি কৈছে ইফালে আকৌ যদি তেওঁলোকে BTAD এলেকা যদি বড়ো ভোট পায় তেতিয়াহ'লে ফুলঠেকত পৰিব পাৰে নেকি বিজেপি চাওক আপোনালোকৰ এইবিলাক কথা বেছি স্পষ্টভাৱে নকওঁ কাৰ কিমান ভোট আছে BTCত 6টা সমষ্টিত BPFৰ অলপ ভুল আছে বাকী 5টা সমষ্টিত শূন্য কংগ্ৰেছৰ 10টা সমষ্টিত 11টা সমষ্টিয়ে শূন্য না BTCত না নন BTCত ক'ত জিকে ভোট জিকে বুথত ভোট জিকে উন্নয়নৰ স্বাৰ্থত